নমস্কাৰ, মই মল্লিকা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এতিয়া কটকৰ পৰা ওলাইছোঁ পুৰীলৈ। আৰু দেখিছে নহয়, চবেই একে একে ড্ৰেছ পিন্ধি লৈছে। পোৱালীকেইজনী কিমান যে ফূৰ্তি, ক'বই পৰা নাই। আমি ওলাই মেলি ৰেডি হৈ এতিয়া তলত ৰুটি আৰু চব্জি খাই আহিলোঁ। এতিয়া আমি মানে যাবহে লাগে আৰু বাছ এখন বুকিং কৰা হৈছে। বাছখন আহি পালে আমি মানে সকলো যাম আৰু সকলো বাৰু ৰেডিয়ে হৈ আছোঁ। বাছখন অহালে বাট চাই আছোঁ আৰু এইকেইজনী ক'বই পৰা নাই, চুমা খাই খাই একদম অৱস্থা বেয়া কৰি দিছে আমাৰ পোৱালীজনীয়ে, দেখিছে নহয় একদম। আৰু এতিয়া ফাইনেলি বাছ আহিলে, আমি বাছত উঠি ল'লোঁ। আমি মাক আৰু ছোৱালী এনেকৈ বহি লৈছোঁ, সকলোৱে মিলাই এনেকৈ বহি লৈছোঁ। বাছখনত মানে প্ৰথমতে জুৰিছেগৈ দেই, আমাৰ মানে ইমানেই এখিনি মানুহ হৈছে গোটেইখিনি। সকলোৱে লগে ভাগে ফুৰিম আৰু 2 দিন পাৰোঁ 3 দিন পাৰোঁ। আৰু এতিয়া আমি বহি ল'লোঁ। 12টামানেই বাজিব হ'ল। আমি এতিয়া কটকৰ পৰা ওলাইছোঁ আৰু বাটত যাওঁতে তেওঁলোকে কিবাকিবি দেখাই নিম বুলি কৈছে বাৰু। কি মানে দেখাই আৰু নাজানিছোঁ। আৰু প্ৰথম আহিছোঁ যিহেতু, আমি বৰকৈ চিনিও নাপাওঁ। আৰু আমি ভাবিছোঁ বাটতে কিবাকিবি খাই ল'ব লাগিব মানে। আৰু এয়া আহিছোঁ আমি এতিয়া সূৰ্য মন্দিৰ। তেওঁলোকে কৈছে যে ইয়াতো সূৰ্য মন্দিৰ হয়, ইয়াতে সোমাওক বুলি। তাৰপৰা সোমাইছোঁ, দেখিছোঁ যে একদম বহুত মানে ডাঙৰ এৰিয়া হয়। এনেকৈ সোমাই আহি আছোঁ আৰু ভিতৰত কি দেখোঁ নাজানো বাৰু, আপোনালোকক অকণমান দেখাম আৰু এইকেইজনী দেখিছে নহয়, উৎপাত একদম মানে ইমানেই উৎপাত মানে বাকী নাইকিয়া হৈ গৈছে দেই। একদম পূৰা ফূৰ্তি মানে, ইমানেই ভিতৰলৈ সোমাই আহি আছোঁ, পোৱাহিহে নাই। ভিতৰতনো কি আছে চাম বুলি পূৰা একদম ফূৰ্তিত আহি আছোঁ আৰু ইয়াৰ ভিতৰলৈ আহিছোঁ। দেখিছোঁ যেনি তেনি মন্দিৰ, চাৰিওকাষে মানে মন্দিৰে আছে। আৰু ইমানেই মানুহ ভিৰ নহয়, বহুত মানুহ ভিৰ। ইয়াতে বোলো চাই মেলি আমি ফটো মাৰি লওঁ, ভিডিঅ' কেইটামানো এনেকৈ কৰি লৈছোঁ। আৰু ইয়াতে মানে কেমেৰামেন থাকে দেই, একদম পইচাহে লাগে একদম। তাকে বোলো আমি 2খনমান ফটোও মাৰি ল'লোঁ চান্সতে। এনেকৈ এখনমানত মানে 50 টকামানকৈ লয় আৰু A4 চাইজৰ। আমি চবেই এনেকৈ ফটো মাৰি ল'লোঁ। আৰু এতিয়া গোটেই মানে মন্দিৰ ভাগৰ 4 ৰাউণ্ডটো ঘূৰিছোঁ, ইমানেই ধুনীয়া লাগিছে নহয়। আৰু যথেষ্টখিনি মানুহ আছে ভিতৰত মন্দিৰ ভাগৰ। এইফালে যে দেখিছে টিকলিজনী, এইজনী একদম আমাৰ লগতে আহিছে। এওঁলোকৰ ঘৰ হৈছে গোলাঘাটত। এওঁলোকৰ ল'ৰায়ো আমাৰ ছোৱালীৰ লগত একেলগে প্ৰগ্ৰেম কৰিছে। একেজন ছাৰেই শিকোৱা, সেইবাবে আমি সকলোখিনি একেলগে আহিছোঁ। আৰু এতিয়া পোৱালীকণক অকণমান ল'লোঁ, লৈ মেলি আমি এতিয়া সকলো বাহিৰলৈ ওলাই দিম। আৰু বাহিৰত বহুত মানে দোকান আছে, দোকানতো সৰু সুৰা কিবাকিবি বস্তু কিনিম বুলি ভাবিছোঁ, যিহেতু মানে লৈ যাব লাগিব ঘৰলৈ, ফুৰিবলৈ আহিছোঁ বুলি। আৰু এখন হোটেলতে আমি খানা অৰ্ডাৰ দি থৈ আহিছিলোঁ। খানা পিনা খাই আমি আৰু এতিয়া মানে ডাইৰেক্ট পুৰীলৈ যোৱা হ'ব। পুৰী গৈ পাওঁতে মানে ৰাতিয়ে হ'ব বুলি কৈছে। আৰু যথেষ্টখিনি টাইম লাগিব হেনো পুৰী পাওঁতে, সেইবাবে আমি খানা খাই লৰালৰিকৈ আমি বাছত আকৌ উঠোৱেই। আমি ফাইনেলি আহি পুৰী পালোহি। পাই মেলি একদম হোটেল চালে, হোটেল চাই আমি হোটেলৰ ৰুমত লৰালৰিকৈ গা ধুলোঁ। গা পা ধুই আমি এতিয়া আকৌ ৰাতিৰ সাজ খাবলৈ আহিছোঁ। এতিয়া ৰাতি প্ৰায় 11টামানেই বাজিব হ'ল দেই। এতিয়া আমি ইয়াত দেখিছে নহয়, ইয়াত গোটেইখন মানে একদম দিনৰ গোটেই হৈ আছে। আমাৰ তাততো 11টা বজাত একো খোলাই নাথাকে ন, ইয়াত মানে দিন নিশা একো গমেই নাপায়। আমি এতিয়া 11টা বজাত হোটেল বিচাৰি আমি হোটেলত খানা খালোঁ। খাই বৈ আকৌ আমি ৰুমলৈ গ'লোঁ। আৰু কাইলৈ আমি যাম পুৰী জগন্নাথ মন্দিৰ। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম জগন্নাথ মন্দিৰলৈ যোৱা। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিলোঁ। আৰু আজিলৈ ইমানতে মানে মোৰ ভিডিঅ'টোৰ পৰা বিদায় ল'ব হৈছে। আৰু অকণমান ভিডিঅ'বোৰকো ধৰি ৰাখিছোঁ আপোনালোকক দেখাম বুলিয়ে। ময়ো মোৰ ফেচবুকতে সাঁচি ৰাখিম বুলিয়েই মানে ভিডিঅ'খিনি কৰা হৈছিলে। আৰু মোৰ ভিডিঅ' চাই থাকিবলৈ আপোনালোকে নাপাহৰিব। আজিলৈ আহিছোঁ ইমানেই, বাই বাই।